মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো কংগ্ৰেছৰ মাজতে কাজিয়া দেখিবলৈ পোৱা গৈছে হাইলাকান্দিত এতিয়া বিধায়ক আমিনুল ইছলাম লস্কৰক সভাস্থলীৰ পৰা খেদি পঠিওৱা হৈছে কাৰ্যালয়ৰ ভিতৰত সভা অনুষ্ঠিত কৰা হৈছিল আৰু সভাৰ পৰা খেদি পঠিয়ালে বিধায়কগৰাকীক বিজেপিৰ দালাল আখ্যা দি এতিয়া যুৱ কংগ্ৰেছে তাৰ পৰা খেদি পঠিয়াই প্ৰাণ তাকি তাৰ পৰা পলায়ন কৰে বিধায়কগৰাকী অৱশ্যে জনাইছে উত্তৰত বিগ ব্ৰেকিং জনাইছে উত্তৰ কংগ্ৰেছত কাজিয়া ৰাজ্যত কংগ্ৰেছ দলৰ প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে কাৰ্যালয়ৰ ভিতৰতে বিধায়ক আমিনুল ইছলাম লস্কৰক লৈ ৰণক্ষেত্ৰৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে বাক বিতণ্ডাৰ পাছতেই এটা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰাণ লৈ পলাল বিধায়ক আমিনুল ইছলাম লস্কৰ আমিনুল ইছলামক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি যুৱ কংগ্ৰেছে দৌৰাই খেদি পঠিয়াইছে আমিনুল ইছলাম লস্কৰ হাইলাকান্দি কংগ্ৰেছ ভৱনত হৈছিল কংগ্ৰেছৰ পৰ্যালোচনা সভা আৰু এই সভাত কাৰ্যালয়ৰ পৰাই খেদি পঠিওৱা হয় বিধায়কগৰাকী বৈঠক আৰম্ভ হোৱাৰ লগে লগে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আৰু সভাগৃহৰ পৰা কংগ্ৰেছৰ বিধায়কক বিজেপিৰ দালাল আখ্যা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমিনুল ইছলাম লস্কৰক বিজেপিৰ দালাল আখ্যা আমিনুল ইছলাম লস্কৰ হাই ধনীৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে প্ৰচণ্ড কাজিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে হাইলাকান্দিত কংগ্ৰেছৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিল তাত উপস্থিত আছিল বিধায়ক আমিনুল ইছলাম আৰু আমিনুল ইছলাম লস্কৰক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমিনুল ইছলামক বিজেপিৰ দালাল আখ্যা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু একাংশ কংগ্ৰেছ কৰ্মীয়ে আমিনুল ইছলামক মাৰিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে ঠেলাঠেলি বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰা প্ৰাণ লৈ পলায়ন কৰে যেনে তেনে তাৰ পৰা পলাই কৰিবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে ৰাজ্যত কংগ্ৰেছ দলৰ প্ৰচণ্ড কাজিয়া কাৰ্যালয়ৰ ভিতৰতে বিধায়ক আমিনুল ইছলাম লস্কৰক লৈ ৰণক্ষেত্ৰৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰাণ লৈ পলাল বিধায়ক আমিনুল ইছলাম যুৱক কংগ্ৰেছে দৌৰাই তাৰ পৰা খেদি পঠিয়ালে আমিনুল ইছলাম লস্কৰক হাইলাকান্দি কংগ্ৰেছ ভৱনত হৈছিল কংগ্ৰেছৰ পৰ্যালোচনা সভা নিৰ্বাচনৰ পিছতে কংগ্ৰেছৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিল যিহেতু জিলা কংগ্ৰেছৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছে আৰু কি কাৰণে নিৰ্বাচনত তেওঁলোকে ইমান শোচনীয় ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল তাৰ বাবে তেওঁলোকে জিলাই পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলে হাইলাকান্দিতো পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সভাত বিধায়ক আমিনুল ইছলাম লস্কৰ উপস্থিত হৈছিল আৰু সেই সময়ত একাংশ যুৱ কংগ্ৰেছে আমিনুল ইছলাম লস্কৰক বিজেপিৰ দালাল আখ্যা দি মাৰিবলৈ উদ্যত হোৱাৰ দৃশ্যাংশ দেখুৱাইছে আৰু সভাস্থলীতে কাৰ্যালয়ৰ ভিতৰত এই কংগ্ৰেছৰ কাৰ্যালয় এই কাৰ্যালয়ৰ ভিতৰতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিজৰ মাজতে কংগ্ৰেছ কৰ্মীৰ মাজত এতিয়া কংগ্ৰেছ নেতা কৰ্মীৰ মাজত এতিয়া নিজৰ মাজতে বাক বিতণ্ডা কাজিয়াৰ সূত্ৰপাত দেখিবলৈ পোৱা গৈছে অশান্ত হৈ পৰিছে পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই আছো কংগ্ৰেছৰ বিধায়কক বিজেপিৰ দালাল আখ্যা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে হাইলাকান্দিৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ পৰ্যালোচনা সভা আৰু বৈঠক আৰম্ভ হোৱাৰ লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আমিনুল ইছলাম লস্কৰক হাই ধ্বনি দিছে আমিনুল ইছলাম লস্কৰক বিজেপিৰ দালাল আখ্যা দিছে আৰু যুৱ কংগ্ৰেছে মাৰিবলৈ উদ্যত হৈছে তাৰ পৰা প্ৰাণ লৈ পলায়ন কৰিছে তাৰ পৰা প্ৰাণ লৈ যেনে তেনে তাৰ পৰা পলায়ন কৰিছে বিধায়ক আমিনুল ইছলাম লস্কৰ দৌৰি কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা পলাই সাৰিছে বিধায়কগৰাকী আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত কংগ্ৰেছ দলৰ প্ৰচণ্ড কাজিয়া দেখিবলৈ পোৱা গৈছে হাইলাকান্দিৰ কংগ্ৰেছৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শক দেখুৱাই আছো বিধায়ক আমিনুল ইছলাম লস্কৰৰ উপস্থিতি ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ পৰ্যালোচনা সভা যিহেতু অনুষ্ঠিত কৰা হৈছিলে আৰু হাইলাকান্দিৰ কংগ্ৰেছ ভৱনত উপস্থিত হৈছিলে বিধায়ক আমিনুল ইছলাম লস্কৰ আৰু আমিনুল ইছলাম লস্কৰ যেতিয়া সভাগৃহত উপস্থিত হৈছিল তাৰপিছত সভা চলি থকাৰ মাজতে আমিনুল ইছলাম লস্কৰক একাংশ যুৱ কংগ্ৰেছে বিজেপিৰ দালাল আখ্যা দিলে বিজেপিৰ দালাল আখ্যা দি মাৰিবলৈ উদ্যত হয় বাক বিতণ্ডাৰ সৃষ্টি হয় প্ৰথমে বাক বিতণ্ডা তাৰ পিছত বিধায়ক আমিনুল ইছলাম লস্কৰক মাৰিবলৈ উদ্যত হয় যুৱ কংগ্ৰেছে আৰু তাৰ পৰা নিজৰ প্ৰাণ লৈ পলায়ন কৰে এগৰাকী বিধায়ক আমিনুল ইছলামে আমি দৃশ্যাংশ দেখিছোঁ কংগ্ৰেছৰ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনক লৈ হাইলাকান্দি জিলাত কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিলে তেওঁলোকে কি কাৰণে শোচনীয় পৰাজয় ৰাজ্যত লাভ কৰিলে তাৰ বাবে জিলাই কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে আৰু কংগ্ৰেছৰ পৰ্যালোচনা বৈঠকৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছিল হাইলাকান্দিত পৰ্যবেক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল আমিনুল ইছলাম লস্কৰক আৰু সেইবাবে তেওঁ তাত উপস্থিত হৈছিলে যেহেতু
কংগ্ৰেছৰ সভাপতিৰ ফালৰ পৰা দলীয় সভাপতিৰ ফালৰ পৰা তেওঁক দায়িত্ব প্ৰদান কৰা হৈছিলে কিন্তু তাত উপস্থিত হোৱাৰ পিছতে এনেধৰণৰ পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে শুভৰ সন্মুখীন হৈছে এতিয়া কংগ্ৰেছৰ যুৱ কংগ্ৰেছে তেওঁক এতিয়া তাৰ পৰা খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ নিজৰ মাজতে মিল নাই বিধায়কগৰাকীক আমিনুল ইছলাম লস্কৰক বিজেপিৰ দালাল আখ্যা দিছে কংগ্ৰেছে তেওঁৰ বাবে কংগ্ৰেছ হাৰিলে বুলি এতিয়া একাংশ যুৱ কংগ্ৰেছে এতিয়া অভিযোগ উত্থাপন কৰিছে তাৰপিছতে তাৰ পৰা কংগ্ৰেছৰ সভাস্থলীৰ পৰা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা প্ৰাণ লৈ পলায়ন কৰিছে এতিয়া বিধায়ক আমিনুল ইছলাম লস্কৰে আমি দৃষ্টান্ত কৰি আছোঁ লজ্জাজনক কথা কংগ্ৰেছৰ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হৈছে কংগ্ৰেছৰ মাজত কাজিয়া আমি দৃষ্টান্ত কৰি গৈ আছোঁ বৈঠকত উপস্থিত আছিলে বিধায়ক আমিনুল ইছলাম লস্কৰৰ সভা আৰম্ভ হোৱাৰ পিছতে হাইলাকান্দি জিলা যুৱ কংগ্ৰেছ কৰ্মকৰ্তাসকলে যি যুৱ কংগ্ৰেছীসকলে বিধায়কগৰাকীক লগত প্ৰথমে বাক বিতণ্ডা আৰম্ভ কৰে তেওঁৰ বাবে তেওঁক বিজেপিৰ দালাল আখ্যা দিয়ে আৰু তেওঁৰ বাবে কংগ্ৰেছ হাৰিলে বুলি অভিযোগ উত্থাপন কৰে তৰ্কাতৰ্কিৰ পিছতে ৰণক্ষেত্ৰলৈ পৰিণত হৈ পৰে মাৰিবলৈ উদ্যত হয় যুৱ কংগ্ৰেছে আমি দৃষ্টান্ত কৰি গৈ আছোঁ বিধায়ক আমিনুল ইছলাম লস্কৰক মাৰিবলৈ উদ্যত হয় যুৱ কংগ্ৰেছে আৰু সেই ভয়ংকৰ পৰিস্থিতিৰ দৃষ্টান্ত আমি দেখুৱাই আছোঁ টাইম এইটৰ দৰ্শক তাৰ পৰা নিজৰ প্ৰাণ লৈ পলাবলৈ সক্ষম হৈছে আমি দৃষ্টান্ত কৰি গৈ আছোঁ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বিধায়ক আমিনুল ইছলাম লস্কৰ ওলাই আহিছে দৌৰি তাৰ পৰা ওলাই আহিছে যেনে তেনে তাৰ পৰা সভাস্থলীৰ পৰা পলায়ন কৰিছে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা পলায়ন কৰাৰ দৃষ্টান্ত আমি দেখুৱাই আছোঁ প্ৰাণ লৈ তাৰ পৰা পলায়ন কৰিছে নিজৰ কংগ্ৰেছৰ মাজতে তেওঁলোকৰ এতিয়া কোনো ধৰণৰ মিল নাই নিজৰ মাজতে এনেধৰণে কাজিয়াত লিপ্ত হৈ পৰিছে কংগ্ৰেছ ৰাজ্যৰ কংগ্ৰেছ দলত প্ৰচণ্ড কাজিয়া প্ৰাণ লক্ষ্য কৰি বিধায়কগৰাকীয়ে পলায়ন কৰিছে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বিজেপিৰ দালাল আখ্যা দিছে বিধায়ক আমিনুল ইছলাম লস্কৰক যুৱ কংগ্ৰেছে কংগ্ৰেছৰ অৱস্থাৰ বাবে দায়ী বিধায়ক আমিনুল ইছলাম লস্কৰ অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছীসকলে বিজেপিৰ দালাল আমিনুল ইছলাম লস্কৰৰ বাবেই কংগ্ৰেছে পৰাজয় লাভ কৰিলে বুলি হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আৰু হাইলাকান্দিৰ যুৱ কংগ্ৰেছে এতিয়া বিধায়ক আমিনুল ইছলাম লস্কৰক তাৰ পৰা খেদি পঠিয়াইছে মাৰিবলৈ উদ্যত হৈছে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা নিজৰ প্ৰাণ লৈ পলায়ন কৰাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ বিধায়ক আমিনুল ইছলাম লস্কৰে কংগ্ৰেছ কাৰ্যালয়ৰ পৰা নিজৰ প্ৰাণ লৈ পলায়ন কৰিছে কাৰ্যালয়ৰ ভিতৰত বিধায়ক আমিনুল ইছলাম লস্কৰক প্ৰথমে তৰ্কাতৰ্কি তাৰপিছত খেলাত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে মাৰিবলৈ উদ্যত হৈছিল একাংশ যুৱ কংগ্ৰেছে আৰু প্ৰাণ লৈ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে হাইলাকান্দি কংগ্ৰেছ কাৰ্যালয়ত পৰ্যালোচনা সভা আছিলে জনাইছোঁ ৰাজ্যত শোচনীয়ভাৱে পৰাজয় লাভ কৰাৰ পিছতে কংগ্ৰেছে জিলাই পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে আৰু কি কাৰণে সমষ্টিবিলাকত তেওঁলোকৰ এনে বেয়া ফলাফল হ'ল তাৰ বাবে পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলে আৰু পৰ্যালোচনা সভাৰ পৰ্যবেক্ষক হিচাপে বিধায়ক আমিনুল ইছলাম লস্কৰক দায়িত্ব প্ৰদান কৰা হৈছিল দলৰ ফালৰ পৰা আৰু সেইবাবেই হাইলাকান্দিৰ কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈছিলে বিধায়ক আমিনুল ইছলাম লস্কৰ আৰু সেই সময়তে একাংশ যুৱ কংগ্ৰেছীয়ে অভিযোগ উত্থাপন কৰে যে আমিনুল ইছলাম লস্কৰৰ নিচিনা মানুহৰ বাবে কংগ্ৰেছে বেয়া ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছৰ পৰাজয় হ'ল ইয়াৰ পিছত প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হৈছিল তাৰপিছতে হতাহতিৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত মাৰিবলৈ উদ্যত হয় বিধায়ক আমিনুল ইছলাম লস্কৰক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৰণক্ষেত্ৰ পৰিণত হৈ পৰিছে এতিয়া কংগ্ৰেছৰ কাৰ্যালয় হাইলাকান্দিৰ কাৰ্যালয়ত ৰণক্ষেত্ৰ দেখিবলৈ পোৱা গৈছে এতিয়া আমি দৃষ্টান্ত দেখুৱাই আছোঁ ৰাজ্যত কংগ্ৰেছ দলত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হৈছে নিজৰ বিধায়ককে তেওঁলোকে খেদি পঠিয়াইছে নিজ দলৰ বিধায়কক খেদি পঠিয়াইছে আৰু প্ৰাণ লৈ তাৰ পৰা যেনেদৰে প্ৰাণ বচাই তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে বিধায়ক আমিনুল ইছলাম লস্কৰ বিজেপি আৰু কংগ্ৰেছৰ আমিনুল ইছলাম লস্কৰক বিজেপিৰ দালাল আখ্যা দিছে যুৱ কংগ্ৰেছীয়ে আৰু হাইলাকান্দি জিলা কাৰ্যালয়ৰ পৰা প্ৰাণ লৈ পলায়ন কৰিছে এতিয়া আমিনুল ইছলাম লস্কৰ বিধায়ক আমিনুল ইছলাম লস্কৰ হাই বিজেপিৰ দালাল মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তপ্ত হৈ পৰিছে এতিয়া কাৰ্যালয় দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে কংগ্ৰেছৰ নিজৰ মাজতে তেওঁলোকৰ মাজত কাজিয়া দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ বিধায়ক আমিনুল ইছলাম লস্কৰক খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে আৰু অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিধায়ক আমিনুল ইছলাম লস্কৰৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া হ'ল এতিয়া কংগ্ৰেছে আৰু সেইবাবে বিজেপিৰ দালাল আখ্যা দিয়ে আমিনুল ইছলাম লস্কৰক তাৰ পৰা খেদি পঠিয়াইছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ দালাল আখ্যা দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ কাৰ্যালয়ত হাইলাকান্দি কংগ্ৰেছ কাৰ্যালয়ৰ পৰা পলায়ন কৰিছে আমিনুল ইছলাম লস্কৰে পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল যিহেতু পৰ্যালোচনা বৈঠকত
তেওঁক দায়িত্ব প্ৰদান কৰা হৈছিল আৰু সেইবাবে তেওঁ সভাত উপস্থিত হ'বলৈ গৈছিল হাইলাকান্দিৰ কংগ্ৰেছৰ কাৰ্যালয়ত। আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আলোচনা চলি থকাৰ মাজতে, সভা চলি থকাৰ মাজতে একাংশ যুৱ কংগ্ৰেছে তেওঁক বিজেপিৰ দালাল আখ্যা দিলে। তেওঁৰ বাবেই কংগ্ৰেছৰ বেয়া ফলাফল হ'ল বুলি তেওঁক আক্ৰমণ কৰিলে। প্ৰথম অৱস্থাত তৰ্কাতৰ্কি, তাৰপিছত হতাহতি, আৰু পৰৱৰ্তী সময়ত তেওঁক মাৰিবলৈ উদ্যত হয়। আৰু তাৰ পৰা নিজৰ প্ৰাণ লৈ পলায়ন কৰিবলৈ সক্ষম হৈছে বিধায়ক আমিনুল ইছলাম লস্কৰ।